বিজেপি নেতাৰ পৰকীয়া প্ৰেম প্ৰেমত মস্গুল বিজেপি নেতা পত্নীক ঠগি পৰকীয়া প্ৰেমত হাবুডুবু খাইছে বিজেপি নেতাই লখিমপুৰৰ জিলা বিজেপিৰ সম্পাদক গহীন বৰাৰ ফোন ৰেকৰ্ডিং ভাইৰেল এগৰাকী মহিলাৰে কথোপকথন লখিমপুৰৰ বিজেপি নেতা গহীন বৰাৰ মোক বেয়া পোৱা তোক মই বহুত ভাল পাওঁ তইহে মোক বেয়া পাওঁ তোক মই বহুত ভাল পাওঁ মই তোক বহুত ভাল পাওঁ মোৰ নম্বৰৰ পৰা তোক মোৰ মানুহজনীয়ে ফোন কৰিলে অ ছাৰ কওক বুলি কবি আৰু মোৰ নম্বৰ পৰা যেতিয়া তোক মাৰিব তই অ ছাৰ কওক এনেকে বুলি কবি হা লখিমপুৰ জিলা বিজেপিৰ সম্পাদক গহীন বৰাৰ আন মহিলাৰ সৈতে পৰকীয়া প্ৰেমৰ কথোপকথনৰ অডিঅ' ভাইৰেল ইয়াৰ পাছতে লখিমপুৰ জিলাৰ ৰাজনৈতিক মহলত এতিয়া এই ফোন ৰেকৰ্ডিঙক লৈ বিভিন্ন চৰ্চা ৰাজনৈতিক মহলৰ লগতে ছাত্ৰ সংগঠন সচেতন সমাজতো চৰ্চা চলিছে এই ফোন ৰেকৰ্ডিঙক লৈ আৰু মই মানুহজনী ঘৰলৈ যাব এসপ্তাহৰ পিছত তেতিয়া মই ঘৰত আহিব পাৰিছো কালিতো নাহিলে কথা এটা হ'ল তোৰ মোৰ নম্বৰটো মানুহজনীক দি দিম হা তোৰ নম্বৰটো মানুহজনীক দি দিম মোৰ মানুহজনীক হা তোৰ কিবা এনেই তোক কিবা কাম চাম সহায় কৰিবৰ কাৰণে ঘৰলৈ মাতিব পাৰে আৰু মোৰ নম্বৰ পৰা যেতিয়া তোক মাৰিব তই অ ছাৰ কওক এনেকে বুলি কবি হা তই কিবা ভাল মানে মোৰ নম্বৰ পৰা যদি ফোন কৰে বাই চান্স তই প্ৰথম নেমাতিবি মুখে যদি কিবা মাইকী মানুহ মাত শুন কিবা তেতিয়াহ'লে তই হেৰি ছাৰ কওক বুলি এনেকে কবি হা গম পালে তাৰপিছত তই কথা পাতিবি কিবা ক'ব নেকি ছাৰ বুলি ক'ব হেৰি তাৰপৰা যেতিয়া সুধিব কিবা কিবি তেতিয়া ক'ব হ'ব আপোনাক কিবা কিবি সুধিব পাৰে মানুহজনী হা তাৰপাছত তোৰ নম্বৰটো মই দি দিম তোক যদি কিবা কাম কৰিবলৈ মাতে মোৰ ঘৰত তই আহিবি দৰমহা চিষ্টেম মানুহজনী কৰি দিব হা মোৰ ল'ৰাটো ধৰিব লাগে গম পালে তই মাহেকীয়া দৰমহা দিব মানুহজনীয়ে কৰি দিব যদি কিবা কাৰণে মাতে তোৰ নম্বৰটো মই দি দিম আৰু মোৰ মোবাইলৰ পৰা মাৰিলে তই লোকৰ মোবাইল মানুহজনী মোবাইলৰ এটা ভালকে কথা মোৰ মোবাইলৰ পৰা মাৰিলে তই মোক মানে এনেকে কবি ছাৰ কওক বুলি কবি হা ভালকে পাতিবি মানে মই মানুহজনী মাৰি দিব পাৰে নাই কেতিয়াবা তোক ভাল পাওঁ বুলি ভাবিছো যে তাৰপিছত তোৰ মই ধৰক সুধিছে তোৰ কথা মই এনেকে নয়না মানুহজনী কেনেকুৱা দেখা ভাল বেয়া সকলো ভালেই আছে তেতিয়া মই সুধিছো গম পাল নাই তইহে মোক বেয়া পোৱা তোক মই বহুত ভাল পাওঁ তইতো মোক সুধিছ মোক এদিনো মোক মৰম কৰিবলৈ সুবিধা দিয়ে গম পালিনে এতিয়া মানুহজনীয়ে কি তোৰ নম্বৰ বিচাৰে মই দি দিম হা এইদিনত আৰু মই মানুহজনী ঘৰলৈ যাব এদিন এসপ্তাহৰ পিছত তেতিয়া মই ঘৰত আহিব পাৰিছো আৰু শুন মানুহজনী গৈ পেলাই আহিলে কালি আজি আহিলে তাৰপৰা আকৌ এসপ্তাহৰ পিছত আকৌ যাব তাৰপৰা মানুহজনীয়ে নম্বৰ বিচাৰিব দি দিম মোৰ মোবাইলৰ পৰা মাৰিলে তই ছাৰ কওক বুলি কবি হা তাৰপাছত ভালকে কথা পাতিবি অকণমান এতিয়া কথা পাতিব মানে মই তোক ভাল পাওঁ বুলি তেনেকুৱা কথা নাপাতিবি মানে কিবা নজনা লিখা কথা পাতিবি হা কওক ছাৰ বুলি কবি হা তাৰপিছত মানুহজনীয়ে কথা পাতিব দিবা মইতো পইচা পাতি অভাৱ বহুত মই আগত কিবা বেপাৰ কৰিছিলোঁ পুলিচ দি পেলাই বন্ধ কৰি দিলোঁ এতিয়া মই চলিবলৈ অসুবিধা কিবা যদি কাম বন দিয়ে কৰিম বুলি নকলে হিচাপত পঞ্চায়তৰ কিবা দিব বুলি ক'লে আজিলৈকে একো দিয়া নাই এনেকে বুলি কবি হা দেই আৰু যদি মোৰ ঘৰত কাম কৰে তোক মই দৰমহা দি দিম আৰু একো কাম নাই তাৰপিছত চাবি আৰু মৰম দি গোটেই সদায় কৰি দিম পইচা পাতি পুৰা মই মিলাই দিম দেই মানে মানুহজনীয়ে বিচাৰিলে কবি যে মই যিকোনো কাম পালে কৰিম মই আগত মদ দেখিছোঁ আজিকালি মানুহে বহুত পুলিচ চুলিচ আহি থাকে মই বহুত ভয় লাগে গোটেই কাম চাম সুধিলে মানে মই কৰিম মোক খাবলৈ ল'ৰা ছোৱালী কিনিবলৈ পইচা দিলে গ'ল মানুহটোতো মোক মানে মানুহটো মদ পানী খাই থাকে ক'বলা বুলি নকৰিবি মদ পানী খাই থাকে বুলি কবি মানুহটো সদায় খাই ঘৰত বিজেপি দলৰ একাংশ নেতা এতিয়া সংগঠন কৰাৰ সলনি ব্যস্ত হৈ পৰিছে বেলেগৰ সংসাৰ নষ্ট কৰাত সন্মুখত পঞ্চায়ত বিধানসভাৰ নিৰ্বাচন জিলা সম্পাদক হৈ গঠনৰ ভেটি শক্তিশালী কৰাৰ সলনি বিজেপি মহিলা কৰ্মীৰ পৰা মৰম লাগে গহীন বৰাক এইটো মোৰ নহয় এইটো 100% মোক বহুত মানুহে ফোন আহিছে আৰু মই নিজেও 2-4বাৰ শুনিছোঁ মোৰ বন্ধুবিলাকে যেতিয়া দিছে তেতিয়া মই শুনিছোঁ যে এইটো মোৰ নহয় সম্পূৰ্ণ এইটো মই ভাবিছোঁ এইটো আজিকালি যিটো ছিষ্টেম থাকে ভইচ লোকৰ ভইচটো মানে হেৰি কৰে যে
যেনেকৈ আমাৰ মুখ্যমন্ত্ৰীৰ ভইচটো কোনোবা এজনে মিমি কৰি দিয়ে, তেনেকৈ আগত তৰুণ গগৈৰ ভইচটো ছেম উলিয়ায়, তেনেকৈ এটা মই ভাবিছোঁ ৰাজনীতিৰ ষড়যন্ত্ৰ বুলি মই আজিৰ ডেটত ভাবিছোঁ। এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি জনাব কমেণ্টৰ জৰিয়তে। MMD ফ'কাছ আপডেট গুৱাহাটী। প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয়, সদায় অসমীয়াৰ স্বাৰ্থত। MMD ফ'কাছ অপ্ৰতিৰোধ।